হয় মোৰ গৰু চুৰ হৈছিলে দুজনী গাই দুটা পোৱালি আজি এজনী গৰু পোৱালি সহ কাটৰা বজাৰত ধৰিব পাৰিছো আৰু সেই থানাত যোগাযোগ কৰোঁতে থানাৰ লগত আমি এতিয়া থানাতে আছো দুজন চোৰ ধৰা হৈছে দুজন চোৰক পুলিচে হেৰি কৰিছে কায়ত্ব কৰিছে আৰু আমি লগতে আছো এতিয়া খনাল থানালৈ নিবলৈ এইটো তাৰিখটো কি আছিলে বাবু চাৰিটা গৰু প্ৰথমে আমি ধৰিলো মোৰ ল'ৰাই আৰু এজনে আহি পেলাই তাত দেখিলে গৰুজনী চিনি পেলাই ধৰি পেলাই পুলিচৰ লগত যোগাযোগ কৰাৰ পিছত পুলিচে গৈ পেলাই গৰুজনী মানে কায়ত্ব কৰিছে কি বুলি কয় তেওঁলোকে কিনিছো বুলি কয় গৰুজনীৰ লগত আপোনালোকে কি চিনাক্তকৰণ কৰিব পাৰিছে গৰুজনী মানে পেটত 4টামান আচিনাই আছিলে কলা আৰু গৰুজনী আমি যি গৰু তাৰ মূৰটো আৰু গাটো গোটেইটো আমি তাৰ লগত চিনাক্ত মুগা গৰু পোৱালিৰ লগত আছিলে পোৱালিটোৰ সৈতে চিনাক্ত কৰিছো দমৰা পোৱালি আৰু তাৰ কি কয় ৰছীখিনি মুখৰাটো আছে আমি নিজে লগাই ৰছীখিনিয়ে আছে মুখৰাটো গলচিটো খুলি দিছে হয় নহয় গোহালি ঘৰৰ তলাত তেওঁলোকে হাত দিয়া নাই তলাটো চেঞ্চৰ তলা সেই তলাত হাত দিয়া নাই যেনেকে মেৰিয়াই থৈছিলো তেনেকে আছে সিফালে বেৰ পলা কাটি ডাঙৰ তাঁৰৰে আমি বান্ধি থৈছিলো সেই তাঁৰ কাটি পেলাই বেৰ কাটি পেলাই গৰু লৈ গৈছে মানুহ যিসকলে গৰু গাই পুহি পোহপাল দি তাৰে গাখীৰ বেচি বা গৰু বেচি কৰি যেনেদৰে চলি আছিলে সেইসকলৰ একেবাৰে অৱস্থা কাঢ়ি কৰি পেলাইছে কলিয়াবৰ এই ক্ষেত্ৰত মানে আৰক্ষী ভূমিকাত সন্দেহজনক মানে এই কথাটো আগতে এবাৰ আমাৰ জখলাবন্ধা থানাত এবাৰ গৰু চুৰ কৰিবলৈ আহোঁতে মোবাইল এটা পেলাইছিলে এই মোবাইলটো তেখেতসকলক দিওঁতে আমি কিন্তু মোবাইলটো ৰানিং হৈ থকা মানে হেৰি থকা পাইছিলোঁ কিন্তু থানালৈ লৈ যোৱাৰ পিছত তেখেতসকলে ক'লে যে চিমটো হেৰি চিম তাৰপিছত ৰিজেক্ট চিম এই বুলি ক'লে তাৰপিছত